মামা কৈছিলো ঘৰখন ভাল লাগিছে বুলি, তো মামাই ক'লে লাগে নেকি। মামা মামা আপোনাৰ ভৰিটো ভাল লাগিছে দেই। মোক দি দিলে আৰু সেইটো সময় ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীক যে তই দিব নেকি? মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লো দিয়ে নেকি। চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। তো মই গ'লো ঘড়ীখন ল'লো, চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। আপুনি ক'ব ল'ৰাটোৱে ঘড়ীটো মানে পাইছে, পালে মামাই দিলে মৰমতে। গম নাপাওঁ। নমস্কাৰ, মোৰ নাম শান্তনু আৰু মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মেথামেটিক্স ডিপাৰ্টমেণ্টৰ পৰা। আৰু মই মামা আহিছে, চ' মামাৰ পিছে পিছে মই লাগি আছিলোঁ ছয়দুৱাৰ কলেজৰ পৰা। এণ্ড ছয়দুৱাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ হা। দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে। দেন মই মামাক ক'লোঁ যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি। দেন মামাই হাঁহিলে, সেইটো সময়ত বহুত ধুনীয়াকৈ এটা হাঁহি দিছে। তো মই এইটো ভিডিঅ' কেপচাৰ কৰি আছিলোঁ সেইটো সময়ত। দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লো দিয়ে নেকি। চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। তো মই গ'লো ঘড়ীখন ল'লো, চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। এণ্ড সেইটোৱে আৰু বহুত ভাল লাগিছে দিবৰ কাৰণে। নমস্কাৰ, ছয়দুৱাৰ মহাবিদ্যালয় মামাৰ ঘড়ী মামাই দিছে। কেনেকৈ পালি? মামা কৈছিলোঁ ঘৰখন ভাল লাগিছে বুলি, তো মামাই ক'লে লাগে নেকি। তো মোক দি দিলে আৰু সেইটো সময় ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীক যে তই সেইখিনি ক'ব পাৰিলি, তাৰ বাবে মই বহুত মানে সুখী হৈছোঁ। আৰু ইমানখিনি সাহস কৰি যে মুখ্যমন্ত্ৰী এজনক এইখিনি ক'ব পাৰিলে যে মোৰ ঘড়ীটো ভাল লাগিছে বুলি। মামা ফ্ৰেণ্ডলি ন, তো কথা পাতি ভাল লাগে মামাৰ লগত। তো কৈছিলোঁ মামাক জাষ্ট ঘড়ীখন ভাল লাগিছে বুলি। মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লো দিয়ে নেকি। চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। তো মই গ'লো ঘড়ীখন ল'লো, চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। আপুনি ক'ব ল'ৰাটোৱে ঘড়ীটো মানে পাইছে, পালে মামাই দিলে মৰমতে। গম নাপাওঁ। নমস্কাৰ, মোৰ নাম শান্তনু আৰু মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মেথামেটিক্স ডিপাৰ্টমেণ্টৰ পৰা। আৰু মই মামা আহিছে, চ' মামাৰ পিছে পিছে মই লাগি আছিলোঁ ছয়দুৱাৰ কলেজৰ পৰা। এণ্ড ছয়দুৱাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ হা। দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে। দেন মই মামাক ক'লোঁ যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি। দেন মামাই হাঁহিলে, সেইটো সময়ত বহুত ধুনীয়াকৈ এটা হাঁহি দিছে। তো মই এইটো ভিডিঅ' কেপচাৰ কৰি আছিলোঁ সেইটো সময়ত। দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লো দিয়ে নেকি। চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। তো মই গ'লো ঘড়ীখন ল'লো, চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। এণ্ড সেইটোৱে আৰু বহুত ভাল লাগিছে দিবৰ কাৰণে। নমস্কাৰ, ছয়দুৱাৰ মহাবিদ্যালয় মামাৰ ঘড়ী মামাই দিছে। কেনেকৈ পালি? মামা কৈছিলোঁ ঘৰখন ভাল লাগিছে বুলি, তো মামাই ক'লে লাগে নেকি। তো মোক দি দিলে আৰু সেইটো সময় ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীক যে তই সেইখিনি ক'ব পাৰিলি, তাৰ বাবে মই বহুত মানে সুখী হৈছোঁ। আৰু ইমানখিনি সাহস কৰি যে মুখ্যমন্ত্ৰী এজনক এইখিনি ক'ব পাৰিলে যে মোৰ ঘড়ীটো ভাল লাগিছে বুলি। মামা ফ্ৰেণ্ডলি ন, তো কথা পাতি ভাল লাগে মামাৰ লগত। তো কৈছিলোঁ মামাক জাষ্ট ঘড়ীখন ভাল লাগিছে বুলি।